পেটৰ তাৰণা আৰু ঘৰৰ তাগিদাত দিন হাজিৰা কৰিবলৈ বাধ্য হোৱা এটি শিশু শ্ৰমিক হৈছে আগষ্টিন বাৰ্লা। মেধাশক্তি সম্পন্ন আগষ্টিন মিস্ত্ৰীৰ যোগালী। তেওঁ যোগালী কৰি নিজৰ পঢ়াৰ খৰচ যোগাৰ কৰাৰ লগতে মাতৃ আৰু বায়েকক পোহপাল দিব লাগে। আনদিনাৰ কথা সুকীয়া। সদ্য ঘোষিত হাইস্কুল চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টৰ দিনাও তেওঁ ফলাফলৰ বাবে বাট নাচাই আনদিনাৰ দৰে ব্যস্ত থাকিল নিজ কৰ্তব্যত। কিন্তু হাজিৰা কৰিবলৈ অহা ঘৰৰ মালিকজনক এটা সৰু কাগজৰ টুকুৰা আগবঢ়াই দি কৈছিল, ছাৰ, এই ৰিজাল্টটো চাই দিবচোন। ব্যক্তিগৰাকীয়ে নেটত ৰিজাল্টটো চাই হতবাক হল। বিগত দুমাহ ধৰি তেওঁৰ ঘৰত মিস্ত্ৰীৰ যোগালী হিচাপে দিন হাজিৰা কৰা সেই সহজ সৰল ল'ৰাটোৱে ৬৬% নম্বৰ লাভ কৰি প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছে। আৱেগিক হৈ পৰিল তেওঁ। ঘৰলৈ আহি আগষ্টিনক এখন গামোচা পিন্ধাই অভিনন্দন জনোৱাৰ লগতে উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ অতদিনে চিনাক্ত কৰিব নোৱাৰা মেধা সেই শিশু শ্ৰমিকজনক। মই ভাবিছো যে আমাৰ ঘৰতে যোৱা এসপ্তাহ ধৰি ল'ৰা এটাই যোগালী কৰি আছিল, আগষ্টিন বাৰ্লা নামৰ ল'ৰাটো গুটিবাৰী গাঁও। মই তেওঁ পঢ়া শুনা কৰি আছে বুলি নাজানো। তাৰপিছতে ৰাতিপুৱা যেতিয়া মই বিদ্যালয়লৈ ওলাই গৈছো, তেতিয়া তেওঁ ৰোল নম্বৰটো দিছে মোক ৰিজাল্টটো চাবৰ কাৰণে। মই গৈ ৰিজাল্টটো চালোগে, দেখিলো যে তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে প্ৰায় 66% লৈ পেলাই। মই স্কুললৈ নগৈ চিধা তেওঁৰ ওচৰত ঘূৰি আহিছো। ঘৰলৈ আহি পেলাই মই বৰ আশ্চৰ্য প্ৰকাশ কৰিছো যে ল'ৰাটোতো কাহানি কোৱা নাই পঢ়া শুনাৰ কথা কোৱা, কিন্তু খুব ভাল লাগিলে, মনটো আনন্দও লাগিছে। আৰু মই তেওঁক কৈছো যে তোমাকতো মই জনা হলে কেতিয়াও যোগালী কাম নকৰালোহেঁতেন, পঢ়া শুনা লোৱা আমি শিক্ষক হিচাপে লোকেতো বেয়া দেখিব। তথাপিতো যি হ'ল তুমি আৰু কাম কৰিব নালাগে আমাৰ ঘৰত। মই তোমাৰ যিখিনি ভৱিষ্যতে যদি তোমাৰ সহায় বিচৰা আমি যি পাৰোঁ সহায় কৰিম বুলি তেওঁক কথা দিছো। মোৰ মানে খা নাছিলে যে মই ইমান পাম বুলি। মই অলপমান বেমাৰ হৈ গ'লো, কেইটামান আগত বেমাৰ হৈ গ'লো, সেইকাৰণে অকণমান আশা নাছিলে। কিন্তু এতিয়া বৰ আনন্দিত লাগিছে আৰু ফাৰ্ষ্ট ডিভিজন পাই মই আনন্দিত লাগিছে আৰু আনন্দ লাগিছে। তুমি ক'ত পঢ়া? কোন স্কুলত পঢ়িছিলা তুমি? তোমাৰ ডন বস্কো স্কুল। আৰু ভৱিষ্যতে তোমাৰ লক্ষ্য কি? তুমি কি পঢ়িবা, কি কৰিবা? কমাৰ্চ ল'ম আৰু কিবা বিজনেছমেন এনেকুৱা বেংকিং টাইপ কৰিম আৰু বেংকিং কৰা তোমাৰ আশা আছে? ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু সুৰজিতৰ সৈতে সঞ্জীৱ পালৰ ৰিপৰ্ট, VNS নিউজ, ডুমডুমা।